নমস্কাৰ মই এপলিনা টাইমিলৈ স্বাগতম জনাইছো এই মুহূৰ্তত এটা বিগ ব্ৰেকিং লৈ আহিছো ৰাজ্যত তীব্ৰ গতিত চলিব পুনৰ উচ্ছেদ অভিযান আৰু এইবাৰ উচ্ছেদৰ বাবে সাজু হৈ উঠিছে পূৰ্বতকৈও অধিক কঠোৰ ৰূপত ৰাজ্যৰ প্ৰশাসন ৰাজ্যৰ বন বিভাগৰ তৰফৰ পৰা ইতিমধ্যে শ বুলডোজাৰ এতিয়া সাজু কৰি ৰাখিছে আৰু প্ৰথমে আৰম্ভ হ'ব এই উচ্ছেদ অভিযান উজনিৰ পৰা উজনিৰ কোন প্ৰান্তত পুনৰ চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান ইতিমধ্যে বন বিভাগৰ দলে সাজু কৰিছে বৃহৎ তালিকা সাজু কৰাৰ তালিকা অনুসৰি এতিয়া উজনিৰ পৰা আৰম্ভ হ'ব উচ্ছেদ 2.0 লৈছে এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং ৰাজ্যত পুনৰ চলিব বৃহৎ উচ্ছেদ অভিযান কোনো কাৰণত থমকি নৰয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা পূৰ্বে উল্লেখ কৰিছিল আৰু এইবাৰ পুনৰ আৰম্ভ হৈছে উচ্ছেদৰ বাবে সাজু হৈছে বিশাল আৰক্ষী বাহিনী বন বিভাগ মেৰাপনিৰ 2 নং নেঘেৰি বিলত পুনৰ চলিব উচ্ছেদ নেঘেৰি বিলত এতিয়া হাহাকাৰ লাগিছে বেদখলকাৰীৰ মাজত উচ্ছেদৰ পূৰ্বে বেদখলীয়া অঞ্চল পৰিদৰ্শন বন বিভাগৰ মুখ্য সচিব MK যাদৱ জিলা আয়ুক্তৰ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে উচ্ছেদৰ বাবে সাজু হৈ উঠিছে এতিয়া প্ৰশাসনৰ বৃহৎ দল ন্যায়ালয়ৰ কাষ চপাৰ পিছতো নিস্তাৰ নাই এতিয়া বেদখলকাৰীৰ আৰু এবাৰ উচ্ছেদৰ বাবে সাজু হৈ উঠিছে পুনৰ SBS 2.0 আমি পুনৰ জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ বেদখলকাৰী সাৱধান ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ খিলঞ্জীয়া থলুৱা জনসাধাৰণক যিদৰে ভূমি সুৰক্ষাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল অসমৰ প্ৰতি টুকুৰা চৰকাৰী ভূমি থলুৱা খিলঞ্জীয়াৰ ভূমি বেদখলকাৰী হাতৰ পৰা কাঢ়ি সুৰক্ষা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই প্ৰতিশ্ৰুতি মৰ্মে এতিয়া সাজু হৈছে ৰাজ্যৰ প্ৰশাসন মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিব উচ্ছেদ অভিযান আৰু উজনিৰ পৰাই আৰম্ভ হ'ব বুকু কপি যোৱা এই বুলডোজাৰ একচন প্ৰতিগৰাকী বেদখলকাৰীৰ বুকু কপিছে উল্লেখ কৰিব লাগিব যে নেঘেৰি বিলত পূৰ্বৰ চৰকাৰৰ সময়ত যি উচ্ছেদ অভিযান চলিছিল যি পূৰ্বৰ NDA চৰকাৰৰ নেতৃত্বত অভিযান চলিছিল সেই উচ্ছেদৰ সময়ত একাংশ অবৈধ বেদখলকাৰীয়ে কাষ চাপিছিল ন্যায়ালয়ৰ কাষ চাপিছিল কিন্তু ন্যায়ালয়ৰ কাষ চপাৰ পিছতো নিস্তাৰ নাই কাৰণ অসমত কোনো কাৰণত অবৈধ দখলকাৰীয়ে দখল কৰি ৰাখিব নোৱাৰিব খিলঞ্জীয়াৰ ভূমি আৰু যাৰ বাবে একচন মোডত এতিয়া নামিবলৈ পুনৰবাৰ সুযোগ লাভ কৰিছে এইবাৰ ৰাজ্যৰ প্ৰশাসনে আৰু যাৰ বাবে ন্যায়ালয়ৰ তৰফৰ পৰা গ্ৰীণ সিগনেল অহাৰ লগে লগে সাজু কৰি তোলা হৈছে এতিয়া কেইবাখনো বুলডোজাৰ আৰু এফালে আজিৰ দিনটোত প্ৰশাসনৰ এটা বৃহৎ দল ইতিমধ্যে নেঘেৰি বিলত উপস্থিত হৈ পৰ্যবেক্ষণ কৰিছে সমগ্ৰ অঞ্চল কোন প্ৰান্তত চলিব যিহেতু নেঘেৰি বিলৰ 59টা পৰিয়ালে ন্যায়ালয়ৰ কাষ চাপিছিল নেঘেৰি বিলৰ 59টা পৰিয়ালত কোনো কাৰণত যাতে ৰাজ্য চৰকাৰে উচ্ছেদ চলাব নোৱাৰে তাৰ বাবে ন্যায়ালয়ৰ মজিয়াত তেওঁলোকে আবেদন কৰিছিল কিন্তু ন্যায়ালয়ৰ তৰফৰ পৰা ইতিমধ্যে ৰাজ্যৰ প্ৰশাসনক নিৰ্দেশ দিছে যে উচ্ছেদ চলাবলৈ কোনো কাৰণত এতিয়া বাধা নাই আৰু ন্যায়ালয়ৰ গ্ৰীণ সিগনেলৰ পিছতে এতিয়া সকলো বাধা আঁতৰ হ'ল প্ৰশাসনৰ সন্মুখৰ পৰা আৰু যাৰ বাবে উচ্ছেদৰ বাবে সাজু হৈ উঠিছে এতিয়া বিশাল বাহিনী আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে বন বিভাগৰ বৃহৎ দল উপস্থিত হৈছে নেঘেৰি বিল 2 নং নেঘেৰি বিলত আৰু আৰক্ষীৰ বৃহৎ দল ইতিমধ্যে উপস্থিত হৈছে নিৰ্দিষ্ট স্থানত আৰু সকলো পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ পিছতে যিকোনো মুহূৰ্ততে এই স্থানত বুলডোজাৰ চলাবৰ বাবে নিৰ্দেশ দিব প্ৰশাসনৰ তৰফৰ পৰা আৰু কেৱল নেঘেৰি বিলেই নহয় সৰুপথাৰৰ উৰিয়ামঘাটতো পুনৰ চলিব বৃহৎ উচ্ছেদ অভিযান সৰুপথাৰ উৰিয়ামঘাটৰ বিধায়কগৰাকীয়ে যিহেতু বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ দিনটোতে শপত গ্ৰহণ কৰিছিল আৰু অবৈধ বেদখলকাৰী হুংকাৰ প্ৰদান কৰিছিল আৰু সেই হুংকাৰৰ সমান্তৰালভাৱে এতিয়া উৰিয়ামঘাটতো প্ৰায় 11টা পৰিয়াললৈ জাননী জাৰি কৰা হৈছিল আৰু শীঘ্ৰে খালি কৰিব লাগিব এতিয়া প্ৰশাসনৰ এই জাননীৰ পিছতে সকলো ভূমি ৰাজ্যৰ যতেই নাথাকক অবৈধ বেদখলকাৰী উজনিৰ পৰা ক্ৰমান্বয়ে নামনি বৰাক সকলোতে সামৰি অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলিবই গতিকে কোনো কাৰণত কাকো এৰি দিয়া নহব এয়া ৰাজ্য চৰকাৰৰ কঠোৰ সকিয়নি অবৈধ বেদখলকাৰীলৈ প্ৰশাসনৰ এয়া অন্তিমটো বাৰ্তা হয় ঘৰ খালি কৰক আৰু নহলে বুলডোজাৰৰ সন্মুখত সকলো ঘৰ ভাঙি পেলোৱা নিজ চকুৰে চাবলৈ সাজু হওক এয়া প্ৰশাসনৰ নিৰ্দেশ চৰকাৰৰ নিৰ্দেশ গতিকে সকলোৱে ঘৰ বাৰী এৰিবলৈ সাজু থাকক বেদখলকাৰী তালি টোপোলা বান্ধক আৰু ঘৰ দুৱাৰ এৰক চৰকাৰী খিলঞ্জীয়া ভূমিত কোনো কাৰণত অসমত আৰু
সংস্থাপন হ'বলৈ নিদিয়ে অবৈধ বেদখলকাৰীক। এয়া ৰাজ্য চৰকাৰ দৃঢ় প্ৰতিশ্ৰুতি অসমৰ প্ৰতিগৰাকী থলুৱা প্ৰতিগৰাকী খিলঞ্জীয়া লোকক, আৰু যাৰ বাবে সেই প্ৰতিশ্ৰুতি পূৰণৰ বাবে এতিয়া NDA 3.0 SPS 2.0 এনেধৰণে নামি পৰিছে এতিয়া উচ্ছেদৰ বাবে, আৰু সৰ্ববৃহৎ উচ্ছেদ চলিব উজনি অসমৰ পৰাই। আপোনালোকে জানে যে যোৱাবাৰ আমি ইয়াতে উচ্ছেদ চলাইছিলোঁ। ইয়াত আমাৰ মাটি কালি হ'ল 55 হেক্টৰ। তাৰে ইয়াতে 59টা ঘৰ আছে, 59 নম্বৰ অফ হাউচ হোল্ডছ, আৰু গোটেইকেইজনে তেওঁলোকে মাননীয় উচ্চ ন্যায়ালয় আৰু তাৰপিছত মাননীয় উচ্চতম ন্যায়ালয়ত তেওঁলোকে গোচৰ ৰুজু কৰিছিলে যে তেওঁলোকক ইয়াৰ পৰা এভিক্ট কৰিব নালাগে বুলি। তাৰপিছত এইটোৱে হ'ল আটাইতকৈ ডাঙৰ গ্ৰুপ আছিলে, 59 জনৰ মানে ঘৰৰ। এতিয়া মাননীয় উচ্চতম ন্যায়ালয়ে ইয়াৰ ওপৰত ৰায়দান দিলে যে এওঁলোকক নটিচ দি আমি যাব দিব, মানে ইভেক্ট কৰিব পাৰোঁ। এওঁলোক নটিচো দিয়া হ'ল। নটিচ দিয়াৰ পিছত এওঁলোকে আকৌ মাননীয় উচ্চ ন্যায়ালয়ৰ ওচৰত গ'ল, তাতে ইয়াচিকা তেওঁলোকে লগালে। এতিয়া সেই তেওঁলোকৰ এই পিটিশ্যনটো এতিয়া বৰ্তমানত বিচাৰাধীন হৈ আছে। এতিয়া আমি আশা কৰোঁ যে হয়তো এতিয়া সোনকালে মাননীয় উচ্চ ন্যায়ালয়ে যেনেকুৱা ৰায় দিব সেইমতে আমি আমাৰ নেক্সট কাৰ্যপন্থাটো তেনেকুৱাকৈ আমি ডিচাইড কৰিম। তেনেকুৱা নহয়, আমিতো এনিতে প্ৰস্তুত, এই অলপ প্ৰস্তুতি চাবলৈ মই আহিছোঁ। আৰু এটা কথা হ'ল যে ইয়াতেতো ষ্টে আছিলে, ষ্টে মানে ইয়াতে আৰু কোনো কাম তেনেকৈ কৰিব নোৱাৰে, যেনেকৈ আছে তেনেকৈ আছে। আপোনালোকে দেখিছে ঘৰবিলাকো যেনেকৈ ভঙা আছে তেনেকৈ ভঙা আছে, কিছুমানে হয়তো তিৰপাল তৰিছে। সেইটো সময়তো মই আহিছিলোঁ। তাৰপিছত তেওঁলোকক নিৰ্দেশ দিয়া হ'ল যে আপোনালোকে আৰু একো কৰিব নোৱাৰে। চ' সেইদিনাৰ পৰা তেওঁলোকে কোনো বিশেষ একো কৰা নাই। আৰু আজিও আমি অলপ ড্ৰোন লগাই চাম, যদি কোনোবা কিবা নতুন কিবা ঘৰ চৰ বনাইছে নেকি। সেইটো হ'লে কিন্তু উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ৰ যিটো নিৰ্দেশনা তাৰে এইটো অৱহেলা কৰা হ'ব। চ' সেইটো অলপ আমি আজি পৰিদৰ্শন কৰিম, চাই লওঁ। আৰু ইয়াৰ পৰা যিমান মানুহ আছিলে, কিছু ঘৰ গৈছে, 7-8 ঘৰ অলৰেডি গৈছে। মই ভাবোঁ যে অহা কেইদিনত আৰু মানুহ গুচি যাব। তেনেকুৱা নহয়, সেইটো আমি একশ্যন ল'ম, তাৰ কোনো ডাঙৰ কথা নহয়। সেইটো আছে, আমি যোৱাকালি চালোঁ সেইটো। চ' তাতো ধৰক আমি ভাবিছিলোঁ যে মানুহে বা তেওঁলোকে কিবা বেলেগ পৰিকল্পনা লৈছে নেকি, নতুনকৈ ঘৰ সজা বা কিবা, আমি তেনেকুৱা একো পোৱা নাই। আৰু আমি কালিতো গোটেই উৰিয়াম ঘাটটো চালোঁ, তাৰপিছত গেলাপুখুৰী আৰু এই ৰাজাপুখুৰী আৰু গেলাজান, সেই এৰিয়াবিলাক কালি আমি চালোঁ গধূলিৰ ফালে। তেনেকুৱা কোনো একো আমি পোৱা নাই। এভিকশ্যনৰ সময়ত আমাৰ যেনেকৈ আছিলে আজিও ঠিক তেনেকৈ চলি আছে। আদাৰৱাইজ আমি একশ্যন ল'লোঁ হয়, কিন্তু আমি তেনেকৈ একো দেখা পোৱা নাই। আপোনালোকে জানে যে যোৱাবাৰ আমি ইয়াতে উচ্ছেদ চলাইছিলোঁ। ইয়াত আমাৰ মাটি কালি হ'ল 55 হেক্টৰ। তাৰে ইয়াতে 59টা ঘৰ আছে, 59 নম্বৰ অফ হাউচ হোল্ডছ, আৰু গোটেইকেইজনে তেওঁলোকে মাননীয় উচ্চ ন্যায়ালয় আৰু তাৰপিছত মাননীয় উচ্চতম ন্যায়ালয়ত তেওঁলোকে গোচৰ ৰুজু কৰিছিলে যে তেওঁলোকক ইয়াৰ পৰা এভিক্ট কৰিব নালাগে বুলি। তাৰপিছত এইটোৱে হ'ল আটাইতকৈ ডাঙৰ গ্ৰুপ আছিলে, 59 জনৰ মানে ঘৰৰ। এতিয়া মাননীয় উচ্চতম ন্যায়ালয়ে ইয়াৰ ওপৰত ৰায়দান দিলে যে এওঁলোকক নটিচ দি আমি যাব দিব, মানে ইভেক্ট কৰিব পাৰোঁ। এওঁলোক নটিচো দিয়া হ'ল। নটিচ দিয়াৰ পিছত এওঁলোকে আকৌ মাননীয় উচ্চ ন্যায়ালয়ৰ ওচৰত গ'ল, তাতে ইয়াচিকা তেওঁলোকে লগালে। এতিয়া সেই তেওঁলোকৰ এই পিটিশ্যনটো এতিয়া
বৰ্তমানত বিচাৰাধীন হৈ আছে। এতিয়া আমি আশা কৰোঁ যে হয়তো এতিয়া সোনকালে মাননীয় উচ্চ ন্যায়ালয়ে যেনেকুৱা ৰায় দিব সেইমতে আমি আমাৰ নেক্সট কাৰ্যপন্থা